তো আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ এখন এল্ট্ৰছ। তো যদি কোনোবাই এল্ট্ৰছ এখন বিচাৰি আছিল ছেকেণ্ড হেণ্ড গাড়ী ভাল কণ্ডিশ্যনত কম বয়সৰ আৰু মানে ফুল ফ্ৰেছ কণ্ডিশ্যনত, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গাড়ীখন হৈছে টাটা এল্ট্ৰছৰ XT মডেল হয়, চাব পাৰে। ইয়াৰ মই আপোনালোক খুলি দেখাই দি আছোঁ। গোটেই চিল আছে, আপোনালোকে টায়াৰ চায়াৰ চাব পাৰে, ভাল কণ্ডিশ্যনতে আছে। স্পেয়াৰ টায়াৰ ষ্টেপনি পাই যাব। আৰু গাড়ীখন কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়, নন এক্সিডেণ্টেল গাড়ী হয়। মানে সব চিল আছে, দৰ্জা ডিক্কি বনেট গোটেইখিনি আপোনালোকে চিল পাব, কোনো ধৰণৰ মাৰ খোৱা গাড়ী নহয়। আৰু লগতে ইঞ্জিনো চিল পাব। গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন হৈ আছে। ইয়াৰ মডেলটো হৈছে 2021 অক্টোবৰ মাহৰ গাড়ী হয়, টাটা এল্ট্ৰছ XT মডেল। ৰানিং চাব পাৰে, 59,000 কিলোমিটাৰ চলি আছে, 59,800 চাব পাৰে, দেখাই দিছোঁ। 59,800 বৰ্তমান ৰানিং হৈ আছে গাড়ীখন। আৰু গাড়ীখনত স্ক্ৰীণত মোবাইল নম্বৰ দিয়া আছে, যদি কোনোবা ল'ব বিচাৰে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। গাড়ীখন চাব আহিলে গুৱাহাটী আহিব লাগিব, গুৱাহাটী খ্ৰীষ্টান বস্তি। আৰু এইখনৰ প্ৰাইচটো হৈছে 4,80,000। 4,80,000 এইখন দিয়া দাম হয়। এইখন গাড়ীৰ ফাইনেন্স কৰিলে ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। 50,000ৰ পৰা 1 লাখ টকাৰ ভিতৰত ডাউন পে'মেণ্ট দিলে ফাইনেন্সটো আমি কৰাই দিব পাৰিম। তো ফাইনেন্সত ল'লেও পাৰিব, কেছত ল'লেও পাৰিব। তো যদি চাই গুৱাহাটী আহিব আৰু স্ক্ৰীণত দিয়া মোবাইল নম্বৰত সবিশেষ যদি কিবা জানিব লাগে যোগাযোগ কৰিব। তো ধন্যবাদ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।